3, 2, 1. আজি মীৰা ল'ৰাটোৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব নহয় সঁচাকৈ ল'ৰাটো যে ইমান ডাঙৰ হ'ল মাকজনী আঘৰে তাঘৰে কাম কৰি কৰি সঁচাকৈ ইমানটো যে কৰালেগে ল'ৰাটোক ইমান কষ্টৰে পঢ়ালে ল'ৰাটো আজি ৰিজাল্ট দিব মনটো ভালেই লাগিছে মোৰ বিশ্বাস আছে সি যে বহুত ভাল ৰিজাল্ট কৰিব দেই মীৰা আমাৰ ঘৰলৈ আহিলেই চাগে মাত শুনিছোঁ তাইক কওঁগৈ আজি যে ল'ৰাটো ৰিজাল্ট দিব বুলি তাই জানে নে নেজানে জানো মীৰা মীৰা বাইদেউ কি হ'ল মীৰা তোৰ ল'ৰাটো আজি ৰিজাল্ট দিব নহয় বাইদেউ গম পাইছোঁ বাৰু ল'ৰাটোৱে কৈছিলে তাকে কেনেকুৱা হ'ব জানো কিয়নো বেয়া হ'ব ভালেই হ'ব মোৰ বিশ্বাস আছে নহয় তোৰ ল'ৰাটো ইমান পঢ়াত ভাল তই চিন্তা নকৰিবি তই ইমান কষ্ট কৰি পঢ়াইছ সি ভালেই কৰিব দে তাকে ল'ৰাটো ইমান ডাঙৰ হ'ল মীৰা মীৰা এৰা মীৰা ল'ৰাটোৰ ৰণৰ কিবা খবৰ পায়নে তাৰ ৰিজাল্ট কেনেকুৱা হ'ল মীৰা তই পাৰ্টি খুৱাব লাগে তোৰ ল'ৰাই ডিষ্টিংশ্যন পাইছে চাচোন হায়াৰ ছেকেণ্ডেৰীত ডিষ্টিংশ্যন পাইছে তোৰ ল'ৰা পঢ়াত বহুত ভাল বুজিছ ককাইদেউ কি ল'ৰাটো ইমান ভাল ৰিজাল্ট কৰিছে মোৰ এতিয়া আৰু এটা চিন্তা বাঢ়িলেহে ককাইদেউ এতিয়া ল'ৰাটো পঢ়াবলৈ তাকতো চহৰলৈ পঠাব লাগিব পইচা পাতিটো বহুত লাগিব তই মুঠতে সেইবোৰ কথা চিন্তা কৰিব নালাগে আমি আছো নহয় তই একো চিন্তা কৰিব নালাগে যা আমালৈ কিবা কিবি খোৱা যোগাৰ কৰোগে আকৌ আজি ইমান ভাল দিন এটাত আমাক একো নোখোৱাবি নেকি যা মীৰা আমালৈ কিবা কিবি ঠিক কৰোগে আকৌ আজি বহুত ভাল লাগিছে তোৰ ল'ৰাটো যেনেকৈ এটা ভাল ৰিজাল্ট কৰিছে নহয় সেনেকুৱা এটা দিন আমিও পাৰ কৰাইছোঁ কিমান যে আমাৰো ভাল লাগিছিল আমাৰ ল'ৰাটোৱে যেনেদৰে আমাক ভাল ৰিজাল্ট এটা দিছিল তয়ো দুখ কৰি নাথাকিবি আজি দিনটোত নহয় ৰমেন ককাইদেউ আপোনালোকে মোক যে ইমান সহায় কৰিছে ল'ৰাটো আজি এনেকুৱা এটা ৰিজাল্ট কৰিছে মোৰ মনটো বহুতেই ভাল লাগিছে কিন্তু আপোনালোকে ইমানখিনি সহায় নকৰাহেঁতেন মোৰ ল'ৰাটো সিমানখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন আপোনালোকে তাক কাগজ পত্ৰ সকলোবিলাকেই দিছেও আপোনালোকক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আপোনালোকক পাহৰিব মীৰা তই যে কান্দিছ আজিৰ দিনত কান্দিব লাগে নি বাৰু হাঁহিবহে লাগে ফূৰ্তি কৰিব লাগে তই ঘৰলৈ যা আজি আমাৰ ঘৰত আৰু কাম কৰিব নালাগে দেই আমিও গৈ আছোঁ বাৰু তহঁতৰ ঘৰত আৰু মীৰা আমি আছোঁ নহয় তোক সহায় কৰিবলৈ তই একো চিন্তা নকৰিবি বুজিছ তেন্তে ককাইদেউ বাইদেউ মই তেনে গৈ থাকোঁ দিয়ক আপোনালোকে আহিব পাক এটা মাৰি যাবহি কিনো খাবলৈ পাব আমাৰ দুখীয়া মানুহৰ ঘৰত লাল চাহ একাপ খাই আহিব হ'ব দে মৰম চেনেহত যি দিয় তাকেই খামগৈ বাৰু তই যা আজি আমাৰ ঘৰত কাম কৰিব নালাগে মীৰা মই ভাবিছোঁ মোৰ লগৰ বন্ধু এটা চহৰত জানো সি ভাল কলেজ এখনত প্ৰফেচাৰ নকৰে জানো তাতে মীৰা ল'ৰাটোক নাম লগাই দিব লাগিব বুজিছা আৰু এইটো চৰকাৰৰ পৰা সুবিধা পাব ইমান ভালদৰে পাছ কৰিছে স্কলাৰশ্বিপো পাব বুজিছা মীৰা ইমান চিন্তা কৰিবলৈ কথা নাই মুঠতে মই এইখিনি যোগাৰ কৰি দিম বাৰু তাকেই এতিয়া আকৌ মীৰা ল'ৰাটো বেছিকৈ চহৰলৈ গৈ নাথাকে নহয় আপুনি এইখিনি যোগাৰ কৰি দিব আৰু বুজিছে এতিয়া মই বন্ধুলৈ ফোন কৰি কথাবিলাক ক'ব লাগিব মুঠতে এইখিনি যোগাৰ কৰি দিব লাগিব মুঠতে ল'ৰাটো পঢ়ি শুনি কিবা এটা হওক ভাল মানুহ হওক ব'লক মীৰা ঘৰৰ পৰা আহোঁগৈ আহা আকৌ গৈ আহোঁগৈ আজি প্ৰথমবাৰৰ কাৰণে মাক এৰি এনেদৰে যাবলগীয়া হৈছে যাবতো লাগিবই এতিয়া জীৱনৰ কথা আছে বেয়াই লাগিছেও মাজনীক এৰি থৈ যাম মা কি কৰি আছানো অথনিৰ পৰা কি হ'ল শুন কি কৰি আছানো কিনো কৰিবি পোনাকণ কালি ইমান ডাঙৰ বৰষুণ যাক দিয়া নাই জানো পানী পৰিলে ঘৰটোত তাকে মোহাৰি আছিলোঁ তয়ো আজি যাবিগৈ মাৰ এজনী সকলীয়া হৈ পৰিম নহয় খবৰ খাতি লৈ থাকিবি দেই আৰু চহৰত গৈ মোক আকৌ পাহৰি নাথাকিবি ভালদৰে পঢ়া শুনা কৰিবি তোক চাচোন বাৰু ৰমেন খুৰাহঁতে ইমান সহায় কৰিছে তই সেই মানুহকেইজনক কেতিয়াও পাহৰি নাযাবি দেই শুন তই খবৰ খাতি ল'বি মা তোমাৰ সঁচাকৈ বহুত কষ্ট হৈছে ন ৰ'বা এইখন ঘৰত আৰু মই পানী পৰা অৱস্থাত নাৰাখোঁ নহয় একদম ডাঙৰ ঘৰ বনাম তাত তুমি সুখেৰে থাকিবা আৰু তাত কোনোদিন কেতিয়াও অভাৱ নোপোৱা মা তোমাক মই কথা দিছোঁ তোমাক মই ভালদৰে ৰাখিম এতিয়া যিমানখিনি কষ্ট পাইছা নহয় পিছত আৰু তোমাক মই
কষ্ট পাবলৈ নিদিওঁ আৰু ৰমেন খুৰাহঁতকো মই কেতিয়াও পাহৰিব নোৱাৰোঁ তুমি চিন্তাই নকৰিবা আজি যিহেতু প্ৰথম চহৰলৈ যাম তাত থাকি পঢ়িব লাগিব আৰু মই ভালদৰে পঢ়িম তুমি মোৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবা মাক দেউতাকৰ ল'ৰা সন্তান ছোৱালীয়ে হওক বা ল'ৰাই হওক বাহিৰত পঢ়াবলৈ পঠালে বৰ চিন্তা লাগে নহয় বুজিছ তই সপ্তাহত খবৰ এটা ল'ব নোৱাৰিলেও মাহেকত হ'লেও ফোন এটা কৰিবি ওচৰৰ জুলিহঁতৰ ঘৰলৈকে জুলিয়ে ফোনটো দিবহি নহয় মোক তই চিন্তা কৰিবই নালাগে মুঠতে খবৰ খাতি ল'বি আৰু ভালদৰে থাকিবি মা হ'ব তুমি চিন্তা নকৰিবা তুমি বেছিকৈ চিন্তা কৰা মই তোমাক কেতিয়াও পাহৰি নাযাওঁ দিয়া আৰু চহৰত থাকি ভাল মানুহ হ'ম চাকৰি কৰিম তাৰপিছত তোমাক লৈ যাম আৰু তাতে থাকিবাগৈ এতিয়া মই গৈ থাকোঁ দিয়া ভালকৈ থাকিবা আৰু মই পইচা তোলে পঠাই থাকিম বাৰু দেই তই আকৌ তোৰ আকৌ অসুবিধা হ'লেও তই মোক নোকোৱাকৈ নাথাকিবি মই পঠাই থাকিম নহয় তই চিন্তা নকৰিবি আৰু ভালদৰে থাকিবি ৰমেন খুৰাৰ ঘৰৰ পৰা বেগ এটা আনি দিছিলোঁ নহয় সেই বেগটোতে কাপোৰ কানি মই ভৰাই থৈছোঁ তোক আৰু নতুন কাপোৰ কেইযোৰমান দিব নোৱাৰিলোঁ আগৰ পুৰণা কাপোৰকে ধুই ধুনীয়াকৈ ৰমেন খুৰাৰ ঘৰত ইস্ত্ৰি কৰি লৈ আহিছোঁ তাতে চব ভৰাই দিছোঁ যা তই ভালকৈ থাকিবি দেই হ'ব মা মই ভালকৈ থাকিম দিয়া মই আহিছোঁ তুমিও ভালকৈ থাকিবা মই খবৰ লৈ থাকিম কিন্তু অঁ লৈ থাকিবি হ'ব যা ভালে ভালে যা আহিছোঁ দিয়া ল'ৰাটো গ'লগৈও মনটো কিবা বেয়াই লাগিছে দুখ কৰিলেনো কি হ'ব মোকতো মাকজনীক ওচৰত ৰখি থাকিলেতো জীৱনটো তাৰ গঢ় লৈ নুঠিব হ'ব সি গৈছে যাওক কিন্তু ভাল মানুহ হওকগৈ মীৰা ঐ মীৰা এইফালে আছোন অঁ বাইদেউ কি হ'ল বাইদেউ মীৰা আমাক কাইলৈকে ল'ৰাটোৱে আমেৰিকালৈ লৈ যাবহি কাইলৈ এয়াৰপৰ্টলৈ 10টা বজাতে যাম এইখন ঘৰলৈ আৰু নাহোঁ বুজিছ তই আৰু সিয়ালৈ কাম কৰিবলৈ আহিব নালাগে অ' কি বাইদেউ আপোনালোক একেবাৰে আমেৰিকালৈ যাবগৈ তাকেও কথাবিলাক পটককৈ সিদ্ধান্ত লোৱা হৈ গ'ল বুজিছ ল'ৰাও এতিয়া ডাঙৰ হৈ আহিলে নহয় নিজৰ সিদ্ধান্ত ল'ব পৰা হ'ল আৰু আমাক যিহেতু ক'লে আমি আৰু তাৰ কথা না নক'লোঁ বুজিছ এতিয়া এইখন ঘৰ বেচি থৈ যাব লাগিব মানে আৰু এইখন ঘৰ গুৱাহাটীৰে মানুহ এজনে কিনি ল'ব তই আৰু ইয়ালৈ আহিব নালাগে বাইদেউ আপোনালোকে মোক যে ইমান সহায় কৰিছিলে সেইবিলাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আপোন বুলিবলৈ মাথো আপোনালোকেই আছিলে এতিয়া আৰু মোৰ কোনো নহ'ব মই বৰ অকলীয়া হৈ যাম তাকেও সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি কৰি দিয়ে চাচোন আমিও ভবা নাছিলোঁ এনেদৰে যে আমেৰিকাৰ বাসী হ'মগৈ বুজিছ তই আৰু দুখ কৰি নাথাকিবি আমি নাথাকিলে কি হ'বনো তোৰ ল'ৰাটো আছে নহয় তোক চাব দে ভালকৈ থাকিবি বাইদেউ ল'ৰাটোৰ কথা ক'লে কি হ'ব সি চহৰত পঢ়িবলৈ গৈ দেখোন কেইবামাহো ফোন কৰা নাই তই এইবোৰ কথা চিন্তা কৰি নাথাকিবি ল'ৰাজনে তোক পাহৰিব কচোন সি নাপাহৰে সি তেনেকুৱা ল'ৰা নহয় তই চিন্তা নকৰিবি তাৰ পৰীক্ষা চৰীক্ষা হৈ থাকিব পাৰে আকৌ ফোন কৰিব দে তই একো চিন্তা নকৰিবি আপোনালোকৰ নিচিনা মানুহ আৰু ক'তো নাপাওঁ বাইদেউ আপোনালোকে যাবগৈ বৰ দুখ লাগিছে মোৰ মনটো দুখ নকৰিবি দে তোৰো ভাল দিন আহিব বুজিছ তয়ো এনেদৰে ল'ৰাৰ ওচৰত থাকিবগৈ লাগিব এতিয়া আমি যিহেতু ল'ৰাৰ ওচৰত থাকিমগৈ দুখ নকৰিবি তোৰো ভাল দিন আহিব তাকে বাইদেউ কেনেকুৱা দিন আহিব আৰু নাজানো আৰু একমাত্ৰ সময়েহে ক'ব আৰু ল'ৰায়োচোন এতিয়া মোক পাহৰিয়েই গৈছে কৈছোঁ নহয় তোক কিয়নো ল'ৰাটোৰ কথা এনেকৈ ভাবনো তোক পাহৰিব পাৰেনে বাৰু সি কিয়নো পাহৰিব নেপাহৰে বিচনাত পৰি থকা ইমান দিন হ'ল ল'ৰাটো যদি মুখখন চাবলৈ পোৱাহেঁতেন 3 বছৰ হ'ল নাই তাৰ খবৰ এটা নাই ভাবিছিলোঁ ইমান কষ্টৰে ডাঙৰ কৰিছোঁ মোক বুজি পাব মোক চাব কিন্তু নাই দেখোন খবৰ এটা ল'বলৈও তাৰ সময় নাই ৰমেন ছাৰহঁতৰ ঘৰলৈ যাবলৈও তেওঁলোকে এতিয়া আমেৰিকাৰ বাসী হ'ল এতিয়া মোক চাবলৈকো কোনো আপোন বুলিবলৈ নাই এনেকেই জীৱনটো চাগে মই চাগে এনেকৈ মৰি যাম ডিঙিটো একেবাৰে সোপা মাৰি ধৰিছে মোৰ যদি বেমাৰটো ভগৱানৰ কৃপাত যদি ভাল হয় এই ৰূপেশৰ পৰাই কৈছিলে নহয় সি এদিন
ল'ৰাটোক টাউনত লগ পাইছিলোঁ বুলি তাৰ পৰাই এড্ৰেছটো লৈ যাব লাগিব। ক'তনো থাকে ল'ৰাটোৰ ওচৰলৈ? যেনে তেনে তাৰ মুখখন দেখিবলৈ পালেও শান্তি পাম মই। ই মোক মাৰিলেও মাৰিব, কাটিলেও কাটিব, কিন্তু মই তাৰ মুখখন চাইহে শান্তি পাম। কিনো হ'ল জানো, ইমান দিনে সি মোলৈ অলপো মনত নপৰেনে বাৰু? হয়তো চাগে সি চাকৰি বাকৰিও পালে, সেইবাবে মোক আৰু এতিয়া মাকজনীক তাৰ প্ৰয়োজন নাই। যেনে তেনে খোজকাঢ়িব পৰা অলপ হ'লো ৰূপেশক লগ পালেই হয় আৰু পাই। ৰূপেশকে নহ'লে লগ ধৰিব লাগিব, সিহে জানে আকৌ ক'ত থাকে। এজনী মীৰা আই। আই ৰূপেশ, তহঁতৰ ঘৰলৈকে গৈছিলোঁ মই, তোক বাটতে লগ পালোঁ, ভালেই হ'ল দে। মীৰা আই, গাটো ভাল পালেগে? ৰূপেশ, মৰিম বুলিয়ে ভাবিছিলোঁ। ঐ, তই ল'ৰাটো ৰণৰ তই ঠিকনাটো দেচোন দে, নহ'লে তয়ে ওলাও। ল'ৰাটোক চাবলৈ বৰ মন গৈছে। ইমান বছৰে দেখাই নাই, 3 বছৰে হৈ গ'ল নহয়। কি ৰণ নাহিলে মানে? সেইদিনা সি মোক যেনেকৈ ক'লে ঘৰলৈ গৈ আছো বুলি, মই ভাবিছিলোঁ আহিলেহে বুলি, কি নাহিলে সি? নাহিলে মাকজনী জীয়াই আছো বুলি পাহৰিয়ে গ'ল হপলা। তাক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ নহয়। তাৰ মুখখনকে চাবলৈ মন গৈছে। কচোন ক ঠিকনাটো, নহ'লে তয়ে ওলা মোৰ লগত। আই, আপোনাক মই এড্ৰেছটো দি দিম, আপুনি ধুনীয়াকৈ ওলাব পাৰিব। বেছি অকোৱা পকোৱা ৰাস্তা নহয়, ৰাস্তা কিনাৰতে বুজিছে। মই যেনেকৈ এড্ৰেছটো দিম তেনেকৈ যাব কিন্তু দেই। তই যেনেকৈ দিবি মই তেনেকৈ যাম। মুঠতে ল'ৰাটোৰ ওচৰ পালেগেই মই শান্তি পাম, বুজিছ? খুৰা, মই গৈ আছো, তুমি চিন্তা নকৰিবা। মই আছো, মই ৰণৰ ইয়াতে আছো। ৰণৰ ঘৰতে আছো আকৌ, তুমি চিন্তা নকৰিবা। হ'ব দিয়া। ভণ্টি, ভণ্টি। আণ্টি মাতিছিলে। এইটো ৰণ বৰাৰ ঘৰ হয়নে বাৰু? হয়। আপুনি ক'ৰ পৰা আহিছে? যোৱাচোন যোৱা, মাতি দিয়াগৈ। ঠিক আছে দিয়ক, মই মাতি দিছোঁ বাৰু, আপুনি ইয়াতে ৰখিব। তই যে ইয়াৰ ওলালেহি? শুন, তই যে মোক এনেকৈ কৈছ। ঐ, তই মোক পাহৰি গ'লি নি? চাচোন, মাৰে আহিছ। ইমান বছৰ তই ঘৰলৈ যোৱা নাছিলি, তোৰ মুখখন চাবলৈকে আহিলেও শুন। তই ভালে আছ? মোৰ তোৰ লগত কথা পাতি থাকিবলৈ সময় নাই। মোৰ অফিচৰ মিটিং আছে, মই যাওঁ। আৰু তই ইয়াৰ পৰা যাগৈ যা। তই কিয় আহিলি? কিয় আহিলি? ইয়ালৈ আহিছে কেনেকুৱা লেতেৰা পেতেৰাকৈ আহিছে। মোৰ গোটেই বন্ধুবোৰৰ লগত, মোৰ ফ্ৰেণ্ডবোৰৰ লগত তোক মই কেনেকৈ চিনাকি দিম বাৰু কচোন? যাকে। তই মোকো পাহৰি গ'লি? তইচোন কৈছিলি মোক নাপাহৰো বুলি। তই ডাঙৰ ঘৰ বনাবি, তাত মোক ৰাখিম বুলি কৈছিলি নহয়। তই পাহৰি গ'লি নি? এতিয়া ইমান ধুনীয়া ঘৰ বনালি, তোৰে ঘৰ নে এইটো? এইটো মোৰে ঘৰ। মই মাটি কিনি নিজে ঘৰ বনাইছোঁ, আৰু ইয়াত তোৰ থাকিবলৈ জেগা নাই, কৈ দিছোঁ। গাঁও ঘৰত তাতে তোক মই ঘৰ এটা বনাই দিম, তাতে থাকিবি। এতিয়া যাগৈ যা। এতিয়া মোৰ চাকৰি হ'ল, আৰু মই নতুনকৈ বিজনেছো আৰম্ভ কৰিছোঁ, আৰু মই এতিয়া বিয়াও কৰাম আৰু কেইদিনমানৰ পাছত। তোক কৈছোঁ নহয়, তই গাঁও ঘৰলৈ যাগৈ যা, মই তোক পইচা দি যাম বাৰু। ৰণ, তই কিয় এনেকুৱা কৰিছ? তোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ। ৰমেন খুৰাহঁতেও তোক কিমান সহায় কৰিছিলে। এই মাৰ এজনীক যদি তেনেদৰে সহায় নকৰাহেঁতেন তই ইমানটো নহহি। তই এতিয়া মোক এনেকুৱা ব্যৱহাৰ কৰিছ। ৰণ, তই মোক কিয় এনেকুৱা কৰিছ? মই কৈছোঁ নহয় তোক, তই যাগৈ বুলি। তোক মই গাঁৱৰ তাত ঘৰ এটা বনাই দিম। মোক আগৰ কথা কৈ লাভ নাই, আগতে যি হৈ গ'ল আৰু। তই কিয় মোক এনেকুৱা কৰিছ? তোৰ অলপো দুখ নালাগেনে? সেই মানুহজনীক তই কেনেকৈ কৈছিলি মোক পাহৰি নাযাওঁ বুলি কৈছিলি, কিন্তু তইচোন এতিয়া ইমানটো হলি গৈ চাকৰি বাকৰি কৰি নিজৰ সংসাৰো আগবঢ়াইছ। তই মোক ইমানেই এলাগি কৰিছনে? মই এতিয়া জুলিক বিয়া কৰাম কেইদিনমানৰ পাছত। তোৰ কথা মই তাইক কোৱা নাই, মোৰ কোনো নাই বুলি কৈছোঁ। সেয়েহে তই ইয়াৰ পৰা যাগৈ যা।
এতিয়া বাছ এখন আহিবৰ সময় হৈছে 2টা বাজিছে যা গৈ যা মই তোক পইচা দি দিছোঁ নেলাগে দে ইমানটো কৰালোগৈ তোক ইমান দিনে নিজৰ পইচাই যেনে তেনে চলি আছিলোঁ আঘৰে তাঘৰে কাম কৰি এতিয়া আৰু তোৰ পইচাৰে মই নেযাওঁ দে ঘৰলৈ এনেকৈ যাম যিহত পাওঁ তেনেকৈ যাম খোজকাঢ়ি লাগিলে গাঁও ঘৰখনলৈ যামগৈ তই মোক এনেকুৱা কৰিবি বুলি মই ভবা নাছিলোঁ অ' কৈছোঁ নহয় নেক্সট টাইম আৰু এখন ঘৰলৈ নাহিবি বুলি তোক যাবলৈ কৈছোঁ নে যাওঁগে দে তোৰ মুখখন চালোঁ যেতিয়া আৰু মোক একো নালাগে এনেও বেমাৰী হৈছিলোঁৱে নহয় নমৰিলোঁ বাচিলোঁ কাৰণে তোৰ মুখখনকে চাবলৈ বৰ হেঁপাহ আছিলেও তাকে চাবলৈ আহিলোঁ এতিয়া আৰু মৰিলেও একো আক্ষেপ নাথাকিব শান্তিৰে মৰিব পাৰিম কোনে যে ঠিকনা দি দিলে নহয় ৰূপেশে দিব পাৰে আহিছে মাথা গৰম কৰিবলৈ 1 hour later. ভবা নাছিলোঁ ৰণ যে তেনেকুৱা বুলি আজি মোৰ ঘৃণা পৰিছে তাৰ ওপৰত জুলি তুমি মোক নামাতিবা কি হ'ল ইমান খং কৰি আছা যে মই কিবা কৰিলোঁ নেকি বেবী তুমি মোক কৈছো নহয় মই তোমাৰ লগত এই সম্পৰ্কটোত মই থাকিব নোৱাৰো তুমি এনেকুৱা বুলি মই ভবা নাছিলোঁ জানা তোমাক বহুত বিশ্বাস কৰিছিলোঁ কিন্তু তুমি ইমান নিৰ্লজ্জ ইমান ঘৃণা পাত্ৰ হৈ গৈছা মোৰ তুমি মানুহ নহয় কি কথা ক'বলৈ আহিছা তুমি মোক আজি হা কি হৈছে খোলাখুলিকৈ নকোৱা কিয় তুমি যে মোক এনেকৈ কৈছা আজি গাঁৱৰ পৰা তোমাৰ সেইগৰাকী মা নহয় জানো মা আহিছিলে কিন্তু তুমি মানুহগৰাকীক ঠাট্টা মস্কৰা কৰি হা নিজৰ মাজনীক তুমি খেদি পঠাই দিলা তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ জানা তুমি সঁচাকৈ পুত্ৰ নামত কলংক হয় কোৱা সেইজনী তোমাৰ মা হয়নে নহয় তুমি কেনেকৈ গম পালা কেনেকৈ গম পালোঁ মই বাৰাণ্ডাৰ পৰা সকলোবিলাক কথাই শুনি আছিলোঁ মোৰ বৰ দুখ লাগিছে জানা মাক মই ঘূৰাই লৈ আহিলোঁ তুমি অফিচলৈ যাওঁতে সেই বাছখনৰ নাম্বাৰটো মোৰ আছিল বাছখনত ৰখাই মাক নমাই দিলোঁ দাদাক নমাই দিবলৈ ক'লোঁ তাৰপিছত মই গাড়ীয়ে গৈ লৈ আহিলোঁ মাক কি অঁ তুমি যি শুনিছা ঠিকেই শুনিছা যিজনী মায়ে নাখাই নবৈ আনৰ ঘৰত কাম কৰি তোমাক পঢ়ালে শুনালে ইমানখিনি কৰিলেগৈ তুমি এতিয়া নিজে নিজৰ ভৰিত নিজে থিয় হ'লা টকা পইচা হ'ল এতিয়া মাজনীক পাহৰি গৈছা তুমি নাপায় তেনেকুৱা কৰিবলৈ মোৰ মাও নাই দেউতা নাই মই খুৰাহঁতৰ লগত ডাঙৰ হৈছোঁ কিন্তু ময়ো অনুভৱ কৰোঁ মা দেউতাৰ মৰমবিলাক ময়ো বিচাৰোঁ কিন্তু তোমাৰ মা থাকিও তুমি তেনেকুৱা কৰিছা শুনা তুমি যদি মোক বিয়া কৰাবলৈ মন আছে তেন্তে মাক তোমাৰ লগত ৰাখিব লাগিব যদি নাৰাখা তেনে তোমাৰ লগতো মই আৰু সম্পৰ্ক আগবঢ়াব নোৱাৰোঁ কৈ দিছোঁ হ'লে মোক তেনেকুৱা এজন স্বামী নালাগে মোক এজন লাগে সৎ ভাল এজন মানুহৰ প্ৰতি মৰম থকা দয়া মমতা থকা এনেকুৱা ৰংচঙীয়া মানুহ মই নিবিচাৰোঁ এজন সহজ সৰল সঁচা মানুহ বিচাৰোঁ মই জুলি তুমি মোক তেনেকৈ কৈছা অঁ কৈছোঁ তুমি নিজৰ ভুলবিলাক স্বীকাৰ কৰা তুমি ভুল কৰিছানে নাই কোৱা সেই কথাটো কোৱাচোন তুমি কিমান পাপ কৰিছা সেইখিনি ভাবি চোৱাচোন অঁ জুলি মই ভুল কৰিছোঁ সেয়া মই এতিয়া উপলব্ধি কৰিছোঁ তুমি মাক লৈ আহিলানে অঁ মা ইয়াতে আছে মাক ইয়াতে ৰাখিবা তুমি মই তোমাক বহুত ভাল পাওঁ ঠিক তেনেকৈ তোমাৰ মাকো মই ভাল পাওঁ জানানে মাক তেনেকৈ ব্যৱহাৰ কৰিব নাপায় নহয় নিজৰ মা হয় মা অঁ মা শুন মাও তই মোক বেয়া পাই নাথাকিবি দেই তোক আৰু মই গাঁও ঘৰলৈ নপঠিয়াওঁ মই যে তোক কৈছিলোঁ ডাঙৰ ঘৰ বনাম তোক মই ৰাখিম বুলি চহৰত থাকিবিগৈ বুলি তই এতিয়াৰ পৰা আৰু ইয়াতে থাকিবি তোৰ বেমাৰো ভাল কৰিম তই আৰু গাঁও ঘৰলৈ যাব নালাগে দেই মা আপুনি ইয়াতে থাকিব আপোনাক আৰু গাঁও ঘৰলৈ নপঠিয়াওঁ আপুনি আমাৰ লগতে থাকিব মা তই বেয়া পাই নাথাকিবি দেই নিজৰ ল'ৰা বুলি মোৰ ভুলখিনি ক্ষমা কৰি দে শুন তই আৰু এনেকুৱাকৈ সলনি হৈ নাযাবি সেই সহজ সৰল ৰণ মোৰ মৰমৰ সোণটো সদায় হৈ থাকিবি যি ভুল কৰিলি আৰু আজিৰ পৰা তেনে ভুল নকৰিবি আৰু এইজনী ছোৱালী মোৰ ছোৱালীৰ দৰে ৰাখিম তাইক ইমান ভাল ছোৱালী মোক ইমান বুজি পায় বোৱাৰী তোমাক মই আজিৰ পৰা বোৱাৰী বুলিয়ে মাতিম শুন তই বৰ ভাল ছোৱালী এজনী পাইছ ইমান মৰমীয়াল চাচোন তয়ো তেনেকুৱাই হবি এনেকুৱা নিদাৰুণ ল'ৰা নহবি মৰমীয়াল হবি মা তোমাক আৰু মই তেনে ব্যৱহাৰ নকৰোঁ যিগৰাকী মায়ে মোক আনৰ ঘৰত কাম কৰি
পঢ়ালে সেইগৰাকী মাতৃক মই তেনে ব্যৱহাৰ কৰিছোঁ। আজিৰ পৰা নকৰোঁ তোমাক মা। তোমাক আৰু মই তেনেকুৱা ব্যৱহাৰ নকৰোঁ। মই আৰামত ৰাখিম তোমাক যে কৈছিলোঁ মই আৰামত ৰাখিম বুলি। এতিয়াৰ পৰা তোমাক মই কষ্ট নিদিওঁ। আপোনাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। মই নিদিওঁ অন্ততঃ। আপোনাক নিজৰ মাৰ দৰে ভাবিছোঁ আৰু সদায় ৰাখিম তেনেকৈ। মোৰ নিজৰ মা নাই, আপোনাকে নিজৰ মা দৰে ভাবিছোঁ। সদায় ভাবি যাম। হয়, তুমিও মোৰ নিজৰ ছোৱালীৰ দৰে। তোমাক আৰু কেতিয়াও মই পৰ বুলি নাভাবোঁ। মা তই দুখ নকৰিবি দেই। তোক আৰু মই কষ্ট নিদিওঁ, কথা দিলোঁ। যা, তই ইমান দূৰৰ পৰা আহিছ, আৰাম কৰোঁগৈ যা। আৰু তোক মই মেডিকেললৈ লৈ যাম কাইলৈ। তোৰ সকলোবিলাক বেমাৰ মই ভাল কৰিম। হ'ব দে বাবা। মাতৃক যিমানেই লাগিলে সন্তানে বেয়াকৈ কওক, বেয়া ব্যৱহাৰ কৰক, তথাপিও মাতৃয়ে নিজৰ সন্তানক অন্তৰৰ পৰা কেতিয়াও বেয়া পাব নোৱাৰে। তোক মই বেয়া নাপাওঁ দে, ভুল হয়ে আৰু। ব'লক মা, অলপ আৰাম কৰিব। ইমান দূৰৰ পৰা আহিছে, একো এটা খোৱাও নাই নহয়। ব'লক, আপোনাক মই ভাত বনাই দিম, ভাত খাব। সঁচাকৈ তোমাক যে মই এনেকুৱা এজনী বোৱাৰী পালে আৰু মোক একো নালাগে। বাবাই কৈছে নহয় তোমাক সোনকালে লৈ আহিম বুলি। মই এতিয়া আছোঁ যেতিয়া তোমাক সোনকালে এখন ঘৰলৈ বোৱাৰী কৰি লৈ আহিম। বৰ ভাল ছোৱালী অ'। হ'ব মা, সেইবিলাক কথা পিছত ক'ব। এতিয়া ব'লক কিবা এটা খাই লওক গৈ। সঁচাকৈ মাক যে মই কিমান কষ্ট দিলোঁ। ইমান দিনে কষ্টই দি আছিলোঁ, কিন্তু এতিয়া মই কষ্ট নিদিওঁ। মাক সুখ দিম। যি কৰিলোঁ আৰু এনেকুৱা দিন কেতিয়াও যাতে মায়ে দেখিবলৈ নাপায়। মুঠতে এতিয়াৰ পৰা মই সুখ দিম। সঁচাকৈ এই পৃথিৱীত মাৰ দৰে কোনো হ'ব নোৱাৰে। মই সেয়া বুজিয়ে পোৱা নাছিলোঁ। এতিয়াৰ পৰা মাক আৰু মই তেনে ব্যৱহাৰ নকৰোঁ। মাক মৰম কৰিম, মাক আদৰ যত্ন ল'ম।